Hello friends, welcome to my channel Achievement. আজি এইটো ক্লাছত মই ম্যাথছৰ প্ৰেক্টিছ সেট 3 নম্বৰ লৈ আছো। আগৰ ক্লাছৰ পৰা আপোনালোকে উপকৃত হ'ব আৰু উপকৃত হ'লে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব। ইয়াতে টোটাল 11টা কোৱেশ্চন আছে। গতিকে এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে। সো আপোনালোকে এটা ভালকৈ চাই যাব। ফাৰ্স্ট কোৱেশ্চনটো আছে দুটা সংখ্যা তৃতীয় সংখ্যাতকৈ ক্ৰমে 20% আৰু 50% বেছি সংখ্যা দুটাৰ অনুপাত হল যেছে কি দুটা সংখ্যা ক্ৰমে তৃতীয় সংখ্যাতকৈ প্ৰথম সংখ্যাটো 20% বেছি আৰু দ্বিতীয় সংখ্যাটো তৃতীয় সংখ্যাতকৈ 50% বেছি বুলি দিয়া আছে হয় আৰু আমি প্ৰথম সংখ্যা দুটাৰ অনুপাতটো উলিয়াব লাগে প্ৰশ্নটো বুজি পাইছে এতিয়া আমি কেনেকৈ কৰিম হ'ব একদম শৰ্টকৈ কৰি যাম ধৰিলো ফাৰ্স্ট নাম্বাৰটো কি আছে 20% বেছি আছে 20% বেছি মানে কি 100 এর লগত 20 বেছি হয় তার মানে কিমান 120 হয় নেক্সট সেকেন্ড নাম্বারটো কি হইছে 50% বেছি আছে তার মানে কি হবে 100 এর লগত 50 বেছি 50 যোগ কৰি দিব লাগিব কি পালো আমি 120 আৰু 150 কি কৰিব এতিয়া 120 আৰু 150 ডিভাইড কৰি দিব কাৰণ এটো কি আছে আমি অনুপাত উলিয়াব লাগে গতিকে 120 আৰু 150 এনেকৈ আপোনালোকে হৰণ কৰি দিব হৰণ কৰি দিয়ে কি কৰিব ইয়াতে 0 এটা ইয়াতে 0 এটা ক্যান্সেল গল 12 3 ৰে ক্যান্সেল কৰিলে কেবা যাব 4 বাৰ আৰু 3 5 গুণ 15 হয় আমি কিমান পালো তাৰ মানে 4/5 অনুপাতটো কি হ'ব 4:5 বাকি আপোনালোকে একো কৰি থাকিব নালাগে ডাইৰেক্ট এনেকৈ আনসাৰ উলাই দিব পাৰিব একদম শৰ্টত আপুনি এইবোৰ লিখিব নালাগে এক্সামত এইবোৰ একো লিখিব নালাগে কেৱল আপুনি যদি 20% 50% বেছি বুলি দিয়া থাকে না তেতিয়ালে এনেকৈ লিখি দিলে হল 120 150 ইয়াতে কৰি দিব পাৰিব ডিভাইড কৰি দিব ক্যান্সেল কৰি কোনে আপোনালোকে ডাইৰেক্ট 4/5 আনসারটো উলাই যাব গতিকে আপোনাৰ 1 মিনিট নালাগে এটো কৰোতে শুদ্ধ উত্তৰ কোনটো আছে এটো আছে অপচন সি টো আছে শুদ্ধ উত্তৰ পাৰিব এটো এনেকৈ নেক্সট কোৱেশ্চনটো আছে a b c আৰু d চাৰিটা ক্ৰমিক সংখ্যা যদি a আৰু c ৰ যোগফল 124 তেন্তে b আৰু d ৰ পূৰণফল কিমান হ'ব আমি হেইটো উলিয়াব লাগে A B C আৰু D চাৰিটা কি আছে ক্ৰমিক সংখ্যা বুলি আছে হয় আৰু A আৰু C ৰ যোগফলটো কিমান দিয়া আছে 124 আমি প্ৰথম A আৰু C ৰ যোগফলটো পাতি লম এটো C ৰ যোগফলটো কিমান পাইছো A + C টো কিমান দিয়া আছে আমাক 124 হয় ইয়াৰ পৰা আমি B টো কেনেকৈ উলিয়াম B টো উলিয়াম কেনেকৈ A + C হৰণ 2 কৰি দিম কাৰণ কি আপোনালোকে চাওক এতিয়া 3 4 আৰু 5 আছে হা 5 আৰু 3 ৰ যোগফলটোক আমি যদি 2 দি হৰণ কৰি দিও তেতিয়া আমি এই 4 টো পামনে মাজৰ 4 টো হয় এইটো ঠিক তেনেকৈ কৰিছে b টো কেনেকৈ উলাইছে a + c হৰণ 2 কৰিছে গতিকে এটো কিমান হ'ব 124 / 2 ইকুৱেল টু কিমান 62 এতিয়া যেটো আমি 62 টো পালো কিমান নম্বৰটো পালো আমি 2 নম্বৰটো পালো হয় 2 নম্বৰটো পালে 62 ৰ লগত আমি d টো কেনেকৈ পাম therefore d টো আমি উলাই দিম কেনেকৈ 62 + 2 কৰি দিলে আমাৰ d টো উলাই যাব নে হয় গটিকে এতিয়া আমি কি কৰিম b * d কৰি দিম b * d কৰিলে কিমান 62 * 64 তাৰমানে ইকুৱেল টু আমাক যিটো লাগে হেটো পাই যাম আমি 3968 হয় কোনটো আছে শুদ্ধ উত্তৰ অপচন ডি আছে শুদ্ধ উত্তৰ এটো ডি টো কেনেকৈ পাইছে তো বুজি পাইছে না এই কাৰণ কি আছে এ বি সি ডি হয় গতিকে বিল লগত এটো বিল লগত +2 কৰোতে আমি ডি পাইছো হয় পাইছে বুজি এটো 4 নম্বৰ কোৱেশ্চনটো আছে 2:15 বজাত ঘড়ীৰ কাঁটা দুডালৰ মাজৰ কোণৰ মান কিমান হ'ব 2:15 বজাত ঘড়ীৰ কাঁটা দুডালৰ মাজৰ মান মানে কি ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটাৰ মাজৰ কিমান ডিগ্ৰী কোণ হ'ব হেটো আমি উলিয়াব লাগে এটা কেনেকৈ কৰিব পাৰি 30 *
আৱাৰ্স কিমান আছে 2টা বজাত আছে হয় -11/2 এটা ফৰ্মুলা এটা এটা আপোনালোকে মনত ৰাখিলে হ'ল 30 * 2 যেটো ঘন্টা কিমান আছে আমাৰ 2টা বজাত দি আছে হয় আকৌ 11/2 * 15 মিনিট দি আছে ইয়াতে এটাখিনি পূৰণ কৰি দিলে এটা হ'ব 60 - 11/2 * 15 কৰি দিলে ইয়াতে আহিব সিম্পলিফিকেশন কৰিলে 82.5 আহিব সৰল কৰি দিলে এইটো হ'ব টোটাল -22.5 আহিব হয় যেটো মাইনাসটো ডাঙৰটো আছে কিন্তু আমি এটো মাইনাসটো নিলিখি ডাইৰেক্ট প্লাস লিখি দিও তো 22.5 বা 22 হাফ ডিগ্ৰী এইটো হ্যাঁ এটাৰ সেকেন্ড এটা মেথড এটা আছে এটো মই আপোনালোকক দেখাই দিছো ঘড়ীৰ যেটো কাটা মানে এই থাকে না 1 2 এবোৰ থাকে যে এই একেটাৰ মাজত 30 ডিগ্ৰী এংগল এটা গঠন কৰে 1 2 ইয়াতে 3 থাকিব হয় এটা 2 তো ইয়াতে থাকে 3 তো ইয়াতে থাকিব 2 আৰু 3 এৰ মাজত আমি কি দুটা 15 মানে কি 2 আৰু 3 এর মাজত আছে কাটা হয় 2 আৰু 3 এর মাজত থকা মানে ইয়াতে কি 30 ডিগ্ৰী এংগলতে আছে এটা আছে হয় 2 আৰু 3 এর মাজত থকা মানে 30 ডিগ্ৰী এংগলতে আছে আকৌ আমি কি কৰিম আমাক মিনিটৰ কাটটো কিমান দি আছে 15 আছে 15ক আমি 2 ৰে হৰণ কৰি দিম হৰণ কৰি দিলে কিমান পাম 7.5 এই 7.5 টৰে 30 ডিগ্ৰী তো মাইনাস কৰি দিম মাইনাস আৰু কিয় কৰিছো কাৰণ যদি ঘন্টাৰ কাটাটো হ্যাঁ এটো যদি ঘন্টাৰ কাটাটো মিনিটৰ কাটাৰ পিছত থাকে না এটো পিছত আছে 2টা বজাত হয় মিনিটৰ কাটাটো আগত আছে পিছত থাকে না তেতিয়া হলে আমি মাইনাস কৰো আৰু যদি ঘন্টাৰ কাটাটো মিনিটৰ কাটা আগত থাকে না তেতিয়া হলে আমি প্লাস কৰো হেতু মনত ৰাখি দিব গতিকে কিমান হ'ব এতিয়া 22.5 হ'ব এটো এনেকৈ কৰি চাব পাৰে আপোনালোকে এইটো এটা মানে কি আমাৰ 12 আছে 1 2 3 এনেকৈ থাকে নহয় একেটো যেটো থাকে নহয় এটো এংগলটো ইয়াতে 30 ডিগ্ৰী এংগল গঠন কৰে হেতু মনত ৰাখিলে হ'ল ইয়াতে 30 ইয়াতে 30 গোটেইটা 30 হৈ থাকে হৈছে এইটো Question number 14 আছে A এটা কাম 18 দিনত শেষ কৰিব পাৰে আৰু B এ একে কাম 15 দিনত কৰিব পাৰে B এ 10 দিন কাম কৰি এৰি দিলে মানে কামটো এৰি দিলে অকল A বাকি থকা কামখিনি কিমান দিনত শেষ কৰিব পাৰে মই দিছে কি A কামটো কিমান দিনত কৰে 18 দিনত B এ কামটো কিমান দিনত কৰে 15 দিনত এতিয়া দুটা আমি লহাগু লইলাম লহাগু ললে 18 এটা আছে 15 3 ৰে কৰিলে 6 আৰু 5 আকৌ 3 ৰে কৰিলে 2 5 এপিছত নকৰো আৰু এইটো কিমান পাম আমি 90 পাম হয় না 3 দিনে 6 6 দুগুণ 18 18 ইনটু 15 5 সরি 18 ইনটু 5 90 গতিকে আমি কি পালো এলসিএম তো 90 পালো হয় এটা আমি কি কৰিম 18 দি 90 মানে কেইবাৰ যাব 5 বাৰ যায় হয় তার মানে কি এত হইছে 5 তো হইছে এর ক্যাপাসিটি কাম করার এইটা নিকে দিছো আকৌ বিৰ ক্যাপাসিটি কিমান হ'ব কেইবাৰ যাব 15 নো 6 এ হয় তার মানে বির ক্যাপাসিটি হইছে 6 এটা আমাক কি দিয়েছে বি এ 10 দিন কাম কৰিব পাৰে 10 দিন কাম কৰে দেখো বি এ 10 দিন কাম কৰি কামটো এৰি দিয়ে গটিকে বি এ যেটো তার ক্যাপাসিটি 6 গটিকে হি কিমান কাম কৰিব 10 দিনত 6 ইনটু 10 তার মানে 60 কামটো 60 অংশ কি কৰিলে এটো বি এ কৰি দিলে ইতে বাকি কিমান কাম থাকিল বাকি কিমান কাম থাকিব 90 এটো যেটো টোটাল এলসিএম 90 গতিকে 90 এর পর এটো 60 তো মাইনাস কৰি দিব কিমান হ'ব 30 এইখিনি কাম 30% কাম মানে বাকি থাকিলে 60% হৈ গল হয় ইতে এটো 30 তো কি কৰিম গতিকে এ বাকি থকা কামখিনি কৰিব লাগিলে 30 অংশ কামখিনি কৰিব লাগিলে কি কৰিম এ
ইজ ইকুৱেল টু 30 ডিভাইড বাই বিৰ এই কেপাচিটি কিমান 5 এই 5 টোৰে আমি হৰণ কৰি দিম হৰণ কৰি দিলে কিমান পাম 6 পাম হয় এইটো 6 এই 6 টো হৈছে শুদ্ধ উত্তৰ তাৰ মানে এ কিমান দিনত কৰিব পাৰে কামটো 6 দিনত কৰিব পাৰে এইটো হৈছে শুদ্ধ উত্তৰ Question 15 to says যদি x by root over 128 equal to root over 162 by x তেন্তে x টা ভ্যালু তো কি হেতু আমি উলিয়াব লাগে কি কৰিম প্ৰথম x আৰু x পূৰণ কৰি দিম x স্কয়াৰ root over এটা root over এটাই লিখিম দেখি 128 into 162 কৰি দিলো হলে কিনে লিখে এতিয়া x স্কয়াৰ টো তেনেকৈ ৰাখি root over 128 আৰু 162 দুটাকে সৰু কৰিলাম আমি 2 into কিমান হ'ব 6 4 into 2 into 81 ये 2 দুটা আছে গতিকে 2 স্কয়াৰ আৰু 65 মানে কিমান 80 স্কয়াৰ আৰু 81 মানে 9 স্কয়াৰ ঠিক আছে স্কয়াৰ তো ৰাখি দিলে যে 2 স্কয়াৰ আছে 80 স্কয়াৰ আছে 9 স্কয়াৰ গতিকে তাৰ স্কয়াৰ এটা উঠাই দিলে বৰ্গমূলটো উঠাই দিব পাৰি তেতিয়া কি হ'ব 2 8 9 হ'ব আৰু 2 8 9 পূৰণ কৰি দিলে আমি কিমান পাম 144 এর জায়গায় কি x স্কয়ার ইকুয়াল টু মানে 144 গতিকে x ইকুয়াল টু কি হ'ব 144 এর বর্গমূল হ'ব কি হ'ব 12 কোনটো আছে শুদ্ধ উত্তৰ অপশন এ আছে শুদ্ধ উত্তৰ পাৰিব এটা কোশ্চেন নম্বৰ 16 আছে root over 6 plus root over 6 plus root over 6 plus dot 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 এটা ইনফিনিটি লৈকে আছে এটোৰ মান কিমান আমি হেইটো উলিয়াব লাগে এনেকুৱা থাকিলে আমি কি কৰিম 6 ৰ আমি কি কৰিম প্ৰথমতে উৎপাদক লৈ লম আৰু এনেকুৱা উৎপাদক লম যাতে কি হয় বিয়োগ কৰিলে এটো -1 ওলায় মানে এটো মই অকল 6 ৰ কথা কোৱা নাই আন সংখ্যা যদি যেনেকৈ থাকে তেতিয়া হলে এনেকুৱা উৎপাদক ল'ব যাতে কি হয় হেতৰ মাইনাস কৰিলে কি পাও 1 পোৱা যায় এটো মনত ৰাখিলে হল ইয়াতে 6 আছে গতিকে 6 ৰ পৰা কি হ'ব আমি লম 3 আৰু 2 তো লম 3 আৰু 2 এটা বিয়োগ কৰিলে কি হয় 1 হয় আৰু পিছত নেক্সট এটা বস্তু মনত ৰাখিব যে কি যেতিয়া 6 এনেকে প্লাস দিয়ে থাকে এই প্লাসটো যে থাকে যে এই প্লাসটো যে থাকে না তেতিয়া হলে এই উপৰ দুটা যেটো ডাঙৰ থাকে ইয়াতে কি ডাঙৰ আছে 3 তো ডাঙৰ আছে যেটো ডাঙৰ থাকে হেতোই হয় আনসারটো মানে কি ইয়াতে আনসারটো কিমান হ'ব এই মানটো উলাব দিছে 3 হ'ব এটো কোনটো আছে উত্তৰ অপশন ডি আছে উত্তৰ এটা মই মাইনাসটা দেখাইছো এটা যদি মাইনাস থাকিলে হয় ইনফিনিটি লৈকে তেতিয়ালে কি হল ইয়াতে মই ক'লো নহয় এটো প্লাস থাকাৰ কাৰণে ইয়াতে ডাঙৰটো হৈছে আৰু যদি মাইনাস থাকিলে হয় না তেতিয়ালে কি হয় সৰুটো হয় ইয়াতে 6 ৰ পৰা কি 3 into 2 এটা আনসারটো কি হ'ব যেতিয়া মাইনাস থাকিব তেতিয়ালে 2 হ'ব এটো মনত ৰাখিব নেক্সট কোৱেশ্চন নম্বৰ 17 টো এটা আপোনাৰ কাৰণে দিছো এইটো আগতৰ দৰে একে root over 12 plus root over 12 plus dot 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 তেনেকৈ আছে মানটো কিমান হ'ব হেতু হৈছে এটা আপোনালোকে মোক কমেন্ট কৰিলে হল কিমান আনসারটো Question number 18 to আছে যদি a is to b is to c is equal to 2 is to 3 is to 4 তেন্তে a by b is to b by c is to c by a এর মান কিমান আমি কি কৰিম a b c যিটো ইয়াতে ভ্যালু দিছে 2 3 4 তেনেকৈ আমি ইয়াতে পুট কৰি দিম প্ৰথম কি হ'ব মানে a ঠাইত 2 হ'ব b ঠাইত 3 জলত ওপৰত আকৌ কি হ'ব b ঠাইত 3 c ঠাইত 4 নেক্সট কি হ'ব c ঠাইত 4 হ'ব আৰু তো এই ঠাইত জলত হ'ব 2 এতিয়া 3 4 আৰু 2 ৰ আমি লহাগু লইলাম লহাগু ললে কি সিম্পল একদম না 12 পাম এতিয়া 3 ৰে 12 কেইবাৰ যাব 4 বাৰ হয় এই 4 তৰে এই দুইটো পূৰণ কৰি দিব লাগিব ওপৰৰ দুইটো এইটো কি কৰিব লাগিব পূৰণ মানে 2 into 4 কিমান আছে 8 এই 8 টো আমি ইয়াতে বহাই দিম is to এটা এই 4 তৰে 12 কেইবাৰ যাব 3 বাৰ হয় এই 3 তৰে ওপৰৰ 3 তো পূৰণ
কেইবাৰ 9 বাৰ এই যেতিয়া 2 ৰে বাৰ কেইবাৰ যাব 6 বাৰ হয় এই 6 তোৰে ওপৰৰ 4 তো পূৰণ কেইবাৰ 24 আৰু শুদ্ধ উত্তৰটো হৈছে 8:9:24 এইটো হৈছে শুদ্ধ উত্তৰ কোনটোত আছে অপচন সি আছে শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 19 টো আছে প্ৰশ্নটো দিছে কি প্ৰথম 50টা অযুগ্ম সংখ্যাৰ গড় কিমান প্ৰশ্নটা কৈছো মই 50টা প্ৰথম অযুগ্ম সংখ্যাৰ গড় কিমান অযুগ্ম সংখ্যা কোনবোৰ 1 3 5 7 এইবোৰ হৈছে অযুগ্ম সংখ্যা এটা এনেকৈ দিলে ডাইৰেক্ট আনসাৰটো কি হ'ব হেতু লিখি দিব কি হয় 50 হয় এটো মই এটা উদাহৰণ দি বুজাই দিছো ধৰা আমাক দিছে 1 3 5 একেইটাৰ আমি কি কৰিব লাগে গড়টো উলিয়াব লাগে মানে প্ৰথম তিনিটা অযুগ্ম সংখ্যাৰ গড় আমি উলিয়াব লাগে কি কৰিম আমি 1 + 3 + 5 ডিভাইড বাই 3 এনেকৈ গড় উঠাই হয় 5 + 3 মানে 8 8 + 1 মানে কিমান 9 9 কেইবাৰ যাব তিনিবাৰ কেইবাৰ কৈছে তিনিবাৰ কেইমানটা আছিল তিনিটা আছিল হয় ইয়াতো কি আছে 50টা আছে অযুগ্ম সংখ্যা গতিকে ইয়াতে যদি 60টা দিয়ে তেতিয়াহলে আনসারটো কিমান হ'ব 60 হ'ব 80 দিলে 80 90 দিলে 90 যিমানটা দিয়ে সিমানটা হ'ব উত্তৰটো অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত এইটো হয় আৰু যদি যুগ্ম সংখ্যা থাকে তেতিয়াহলে কি হল ইয়াতে যদি যুগ্ম বুলি দিলে হয় তেতিয়াহলে কি হ'ব 50 + 1 মানে যেটো যিমানটা থাকে সিমানটাৰ লগত +1 কৰি দিলে এইটো হয় আনসারটো আৰু ইয়াতে শুদ্ধ উত্তৰটো অপচন বি টো হৈছে কোৱেশ্চন নম্বৰ 20 আছে বছৰি পৰিশোধ কৰিবলগীয়া টকা কিমান হ'ব যদিহে মূলধন 6450 টকা 4 বছৰৰ বাবে বাৰ্ষিক 5% সুতৰ হাৰত দিয়া হয় আমাৰ এটো এসআই সূত্ৰ কেনেকৈ ওলাই এসআই টো হলে কি S = P * R * T divided by 100 হয় এটো মান কেটা কিমান দিছে 6450 মানে এটো হৈছে প্ৰিন্সিপাল মূলধনটো সময় 4 বছৰ আৰু সৰলতৰ হাৰ কিমান 5% কি হাৰে 100 এৰে 100 কেনসেল কৰিলে এটো 0 এটো 0 যাব ইয়াতে 5 * 2 কৰিলে 5 * 2 = 10 2 ৰে 4 কৰিলে 2 বাৰ যাব গতিকে টোটাল 645 * 2 645 * 2 কৰিলে আমি কিমান পাম 1290 পাইছে এটো বুজি 1290 এটা কেই বছৰৰ কাৰণে এটো 4 বছৰৰ কাৰণে হতে তো হল এটা এনুৱেল যেটো ইনষ্টলমেন্ট হ'ব মানে বছৰি যদি পৰিশোধ কৰিবলগা টকাটো হেতু কি ইনষ্টলমেন্ট হ'ব বছৰি ইনষ্টলমেন্ট গতিকে এনুৱেল ইনষ্টলমেন্ট বুলি দিছো মই কিমান হ'ব মূলধন দুটা মাৰিব লাগিব হয় যদি সূত্ৰ পৰিশোধ কৰিব 6450 + 1290 ডিভাইডেড বাই কি হ'ব এটো 4 4 বছৰ বুলি আছে হয় সেইকাৰণে এটো 4 হৈছে ইয়াৰ পৰা আমি কিমান পাম সলভ কৰিলে 1935 পাই যাম এখিনি যদি সলভ কৰা যায় 6450 + 1290 কৰি যিমান পাই হেইটো 4 ৰে হৰণ কৰি দিব আনসারটো 1935 হ'ব কোনটো আছে শুদ্ধ উত্তৰ অপচন সি আছে শুদ্ধ উত্তৰ কোৱেশ্চন 21 আছে যদি x * y = 3:2 তেন্তে 2x² + 3y² 3x² - 2y² মান কিমান এটো মই পেপাৰ সেট প্ৰেক্টিস সেট 2 তো দিছিলো আৰু ইয়াতে দিছো কাৰণ পদ্ধতিজনে এটো আকৌ কৰি দিব দিছে এটো সো এটো মই ডাইৰেক্ট কৰি দিম এটা কেনেকৈ কৰিম x ৰ ঠাইত 3 বহাম ইয়াতে আৰু y ঠাইত 2 বহাই দিম ইয়াৰ যেটো আমি উলিয়াব লাগে তাতে ইয়াতে কি হ'ব 3² + 3 y বিৰুদ্ধ কিমান 2² ডিভাইড বাই 3² -
2 2 স্কয়ার কিমান হলেতে 2 into 9 plus 3 into 4 তোরা দেব 3 into 9 minus 2 into 4 9 into 2 করলে 18 plus 12 তোরা দেব 3 into 9 27 minus 8 রেখে থেকে নেব 30 আর তোরা কি নেব 19 এই শুদ্ধত্তর কোনটো অপশন সি টো হৈছে শুদ্ধত্তর তো বন্ধুসকল ক্লাসটো ইমানে আছিল ক্লাসটোৰ পৰা যদি আপোনালোকে কিবা উপকৃত হৈছে নহয় তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাৰিব ধন্যবাদ